মই ইয়াত পাইছোঁহি এডোখৰ কি বুলি কয় ৰজাপুল দৰা গাঁও। আপোনালোকে সকলোৱে যে ফেচবুকত পাইছিলে ছোৱালী এগৰাকী আৰু খুৰীয়েক ন বৰমাকে যে একেলগতে পানী এই হেৰি বলীয়া বানে উটুৱাই নিছিলে। এইডোখৰতে এইটো সেই নামঘৰ আছে, নামঘৰত এইডোখৰতে ওলাই যাওঁতে তেওঁলোকৰ এইটো হৈছিলে। এয়া মাক হয়। আৰু কেই তাৰিখে আছে সবাহ? ছেপ্টেম্বৰ 5 তাৰিখে তেওঁলোকৰ সবাহ হ'ব। তাত অকণমান সুখ দুখৰ মাত এষাৰ দিবলৈ বুলি আহিলোঁ। ইয়াত উপস্থিত হৈছোঁহি নাজিৰা ৰজাপুল এই দুৱৰা গাঁৱত উপস্থিত হৈছোঁ। তেওঁলোকৰ লগতে কথা পাতি আছোঁ। আশীৰ্বাদ হওক। আৰু আমিনো কি কৰিম আৰু তেওঁ আই থানৰ পৰা, আই মাটি তৰফৰ পৰা আৰু ৰাইজৰ পৰা আশীৰ্বাদ কৰিব। তেওঁলোকৰ বিদেশী আত্মাই সদগতি পাওক আৰু ভৱিষ্যত প্ৰজন্মলৈ যাতে ঘৰত কিবা দুখাৰোপ আছে যদি ভগৱন্তৰ কৃপা দৃষ্টি কৰি উদ্ধাৰ কৰক তাৰ কামনা কৰিছোঁ। আৰু কৰ্মভাগ সফল হওক। যদি মই পাৰিলে এপাক আহিম। সকলোকে জনাইছোঁ। এয়াৰ মাক হয়, এয়া ককায়েক হয়। ইয়াত আহি খন্তেক উপস্থিত হৈছোঁ। সকলোকে জনাইছোঁ। এইবিলাক পথাৰবিলাক আপোনালোকক দেখুৱাম একেবাৰে কেনেকুৱা অৱস্থাত হেৰি হৈ আছিলে। এই ওচৰতে দুঘৰ সেই নামঘৰটো পাৰ হৈ ইঘৰ গৃহস্থৰ ঘৰ। ইয়াত আহি বৰ্তমান উপস্থিত হৈছোঁ দুপৰীয়া কালত। এতিয়া সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। কৃষ্ণ।